লালুক থানাৰ অন্তৰ্গত দাদিকাত নিশা চুৰৰ চাফাই অভিযান। নিশা প্ৰায় 12 মান বজাত চুৰে লুটি নিয়ে সোণৰ আ অলংকাৰ লগতে প্ৰায় 1,40,000 টকা। একে নিশাই দুখনকৈ ঘৰত সোমাই চুৰে লুটি নিয়ে নথিপত্ৰৰ লগতে সোণৰ আ অলংকাৰ আৰু প্ৰায় 1,40,000 টকা। ইফালে ঘটনাস্থলীত লালুক আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। লালুক থানাৰ অন্তৰ্গত দাদিকাত নিশা চুৰৰ চাফাই অভিযান। নিশা প্ৰায় 12 মান বজাত চুৰে লুটি নিয়ে সোণৰ আ অলংকাৰ লগতে প্ৰায় 1,40,000 টকা। একে নিশাই দুখনকৈ ঘৰত সোমাই চুৰে লুটি নিয়ে নথিপত্ৰৰ লগতে সোণৰ আ অলংকাৰ আৰু প্ৰায় 1,40,000 টকা। ইফালে ঘটনাস্থলীত লালুক আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। লখিমপুৰৰ পৰা হাসিবুল হুছেইনৰ ৰিপৰ্ট, আসাম এনি নিউজ। কালি ৰাতি 12টা মান বজাত আমাৰ ভাইটি এটাৰ ঘৰত, আমাৰ সৰু ভাইটিৰ ঘৰত চুৰি হৈছে। চিন আপোনাৰ সোণৰ চিন আৰু কানে ফুলি 2 জোৰা আৰু টকা 1.5 লাখ চুৰি কৰি লৈ গ'ল। আৰু আমাৰ খুৰাৰ ঘৰৰ পৰা কানে ফুলি আৰু টকা 2 লাখ আৰু কিবা কিবি জেহাৰ পাতি বহুতখিনি চুৰি কৰি লৈ গ'ল। ৰাতি 12টাৰ পিছতহে চুৰি হৈছে বুলি আমি গম পাইছোঁ, মানে আমি শুনি পাইছোঁ আৰু দেখাতো নাই। 12টাৰ পিছত মানে চুৰি হৈছে বুলি আমি গম পাওঁ। পিছত ৰাতিপুৱাকে আমি গম পাইছোঁ যে চুৰি হৈছে বুলি। আমি চবেই আহিলোঁ, আহি পেলাই চাইছোঁ যে আপোনাৰ সেইফালে আধাৰ কাৰ্ড, ভোটাৰ ID এইবিলাক দূৰত পেলাই গুচি গ'ল। আৰু দৰজা এটা আপোনাৰ এনেকুৱা কৰিলে, দৰজাৰ যিটো ফুক বা কবজা হয় এইটো আপোনাৰ উঠাই পেলাই ঘৰত সোমাইছে। সোমাই মেলি এইবিলাক লৈ গুচি গ'ল। ৰাতি আপোনালোকে কোনো গম পোৱা নাই? ৰাতি আমি কোনেও গম পোৱা নাই। ৰাতি 12টাৰ পিছততো আৰু কোনেও এনে জাগিও নাথাকে, সেইকাৰণে আমি গম পোৱা নাই। ৰাতিপুৱাকে গম পাইছোঁ, গম পাই পেলাই আহিছোঁ। অহাৰ পিছত আৰু আমি চাইছোঁ এনেকুৱা হৈ গ'ল। এতিয়া কোনে লৈ গ'ল, কি কথা, এইটো আমাৰ কাৰো ওপৰত সন্দেহ কৰিব পৰা নাই। যেতিয়া আমি এতিয়া প্ৰশাসনক জনাইছোঁ, যদি আমি কেতিয়াবা সন্দেহ পাওঁ তেতিয়া প্ৰশাসনৰ যোগত যিটো কৰিব লাগে এইটো আমি আইনৰ ব্যৱস্থা, আইনে যিটো ব্যৱস্থা কৰে সেইটো ব্যৱস্থা আমি গ্ৰহণ কৰিম বাৰু। হয়, আপোনাৰ ঘৰতো চুৰি হৈছে? মোৰ ঘৰত চুৰি। আপোনাৰ ঘৰৰ পৰা কিমান টকা চুৰি হৈছে? মোৰ ঘৰৰ পৰা কেছ 1.5 লাখ টকা আৰু সোণৰ চেন এখন, হাতৰ আঙুঠি এটা আৰু কাণফুলি এযোৰা। মানে একেখন নিশাত 2খন ঘৰত? একেখন দিনতে 2খন ঘৰত চুৰি হৈছে। কাৰোবাৰ ওপৰত সন্দেহ আছে? এনেকেতো কাৰোবাৰ লগততো সন্দেহ কৰিব নোৱাৰো। কাৰোবাৰ লগত এনেকা মানে দুশ্মনীও নাই, ক'ব নোৱাৰিছো বিশেষকে। এতিয়া কোনে কৰিছে এইটো ক'ব নোৱাৰিছো, কাৰণ এতিয়া আমি আইনৰ হাতত এৰিছো। এতিয়া আইনে যি ফয়চালা কৰে, যদি ইমানটো পায় তেনেহ'লে কৰিব। আপোনাৰ ঘৰৰ কিবা ভাঙি পাতি সোমাইছে নেকি? এইটো দৰ্জা কবজাটো উঠাই পেলাই সোমাই পেলাই মানে গডৰেজটো খুলি পেলাই পইচাটো ওলাই নিলে। গহনাবিলাক ওলাই নিলে 1.5 লাখ টকা, কেছ টকা 1.5 লাখ। 1.5 লাখ। আৰু সোণৰ গহনা পাতি আছে টোটেল মিলাই পেলাই 1,75,000 মান টকাৰ আছে।